ঘৰ ওলোৱাই নাই। ঘৰটো অলপ অলপ গৈছে, মানুহটো নাই ওলা, গোটেই বোকা পানী মেটেকাই গোটেই সোমাই আছে। মেটেকা সোমাই আছে, একো উলিয়াব নোৱাৰিলোঁ। একো উলিয়াব নোৱাৰি সেয়া মঠাৰিত চলিয়া পাতি ল'ৰা ছোৱালী বুকুত লৈ পেলাই সেয়া আছোঁ। থাকিবলৈ বৰষুণ দিলেও থাকিবলৈ ঠাই নাইকিয়া হৈছে। দিলে মানে ল'ৰা ছোৱালীক সেই তিলপাল এটুকুৰা দুটুকুৰা আছে, তাকে মেৰাই ঘূৰাই পেলাই আমি ৰখা হৈছে। এয়াই হৈছে বান বিভীষিকা। থৈলা বস্তা কেইটামান ওলোমাই কাষত এনেধৰণে কণ কণ শিশুকেইটা লৈ ইয়াতে তেওঁলোকে সময় পাৰ কৰিছে। এইসমূহ ঘৰ এতিয়াও পানীৰ তলতে আছে। এয়া হৈছে মৰিয়নি সমষ্টিৰ চীনাতলিৰ পৰিৱেশ। এই দৃশ্যসমূহ দেখিয়ে আপুনি অনুমান কৰিছে যে মৰিয়নি সমষ্টিৰ গ্ৰাম্য অৰ্থনীতি, মৰিয়নি সমষ্টিৰ বাসিন্দাসকলৰ কি দুৰ্বিষহ জীৱন হৈ পৰিছে, কি ভয়ানকভাৱে তেওঁলোকে সময় পাৰ কৰিব লগা হৈছে। এতিয়াও মথাউৰিতে বহু লোক আছে, তেওঁলোকৰ খাবলৈও আহাৰ নাই, তেওঁলোকৰ পিন্ধিবলৈ কাপোৰ নাই, তেওঁলোকৰ থাকিবলৈ এতিয়া ঘৰ নাই। তিৰপাল নাই দিয়া। ইয়াত দিয়া মাত্ৰকে আমাৰ যেনিবা থাকিবলৈ ঠাই এটা হ'ব। গোটেই বৰ্তমান আমি এতিয়া তিৰপালটো ল'ৰা ছোৱালীক উৰাই পেলাই থ'বৰ কাৰণে আমি বিচাৰিছোঁ। এয়া মাত্ৰ উদাহৰণহে। এতিয়া এই অঞ্চলটোৰ অধিকাংশ পৰিয়ালৰে এই অৱস্থা। ঘৰৰ ভিতৰত যেতিয়া এপুকু এডিঙি পৰ্যন্ত পানী হৈ গ'ল, তেওঁলোকৰ সামগ্ৰী কেইপদ উলিয়াই আনিব নোৱাৰিলে, আৰু সেয়া এতিয়া ঘৰৰ ভিতৰতে জহি খহি গ'ল, ঘৰটো ভাঙি গ'ল। এতিয়া কি কৰিব, কি খাব? এই তিনিটাকৈ কণ কণ শিশু, সেইসমূহ চিন্তা এতিয়া এইসকল বানাক্ৰান্তৰ।